চাওক বিশেষকে মই এছাৰ সম্বন্ধে কেইটামান গুৰুত্বপূৰ্ণ অভিযোগ আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ আগবঢ়াব বিচাৰিছো। এছাৰক লৈ যি ভয়ংকৰ ষড়যন্ত্ৰ ভোটাৰসকলৰ লগত বিশেষকৈ অসমৰ নাগৰিকসকলৰ লগত যি ধৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে এইটো অতি ভয়ংকৰ আৰু এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে মানুহৰ ভোট কাটিম বুলি কৈছে তাৰপিছত আৰু এটা মানে কথা ওলালে যে ৬০টা সমষ্টিত ইতিমধ্যে যিসকলে মানে বিজেপিৰ ফেভাৰত নাই তেওঁলোকৰ ভোট কৰ্তন কৰিব লাগে বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ভিডিঅ' কনফাৰেন্স যোগে কথাখিনি উত্থাপন কৰিছে। সেই কথাখিনি অসমৰ সংবাদ মাধ্যমত ওলাইছে। গতিকে সেই সকলো কথা সত্য প্ৰমাণিত কৰি এতিয়া আমি দেখিছো যে বিভিন্ন সমষ্টিত হাজাৰ হাজাৰ মানে ভাৰতীয় নাগৰিক যিসকলে ভোটাৰ সেইসকলৰ ভোট কৰ্তন কৰাৰ কাৰণে তেওঁলোকে গভীৰ ষড়যন্ত্ৰ লিপ্ত কৰিছে। আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো, আপোনাৰ ভয় কিয়? ডেভেলপমেণ্টৰ নামত আপুনি ৰাজনীতি কৰক, উন্নয়নৰ নামত ৰাজনীতি কৰি আপুনি চৰকাৰ গঠন কৰক, কিন্তু আজি চৰকাৰ গঠন কৰিব নোৱাৰাৰ মানে যিটো আশা দেখিছে আপুনি যে চৰকাৰ গঠন কৰিব নোৱাৰিম চাগে, অসমৰ ৰাইজে আপোনাক এভইড কৰি আছে, অসমৰ ৰাইজে বিজেপি চৰকাৰক অপৰাব বিচাৰিছে, তেনে ক্ষেত্ৰত আজি আপুনি ষড়যন্ত্ৰমূলকভাৱে ইভিএমত ভোট চুৰিৰ কথা বিভিন্ন সময়ত ওলায়, কিন্তু এই কথাটো আগত ৰাখি এইবাৰ ইভিএমতকৈ আগত গৈ আপুনি যিসকল ভোটাৰ জেনুইন ভোটাৰ আজি ভোটাৰ লিষ্ট যিটো সংশোধনী প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ সুবিধা লৈ যি ধৰণে হাজাৰ হাজাৰ ভোটাৰক ভোটদানৰ পৰা বিৰত ৰখাৰ চক্ৰান্ত ৰচনা কৰা হৈছে এইটো মই ভাবো যে এইটো আটাইতকৈ ভয়ংকৰ কথা। গতিকে আমি এইটো বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আজি অসমৰ বিভিন্ন সমষ্টিবিলাকত দেখিছো যে BLO বিলাকৰ জৰিয়তে বা নিৰ্বাচনী বিষয়াৰ জৰিয়তে বা বিভিন্ন অফিচাৰৰ জৰিয়তে বিভিন্ন মানুহক জীৱিত মানুহক মৃত্যু বুলি দেখুওৱা হৈ আছে। বিভিন্ন এটা জিলাৰ মানুহ বেলেগ এটা জিলাত গৈ শ মানুহৰ লগত কমপ্লেইন কৰি তেওঁলোকৰ নাগৰিকত্ব কৰ্তন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এজন মানুহ মানুহজন চিনিয়ে নাপায় সেইজন মানুহক। আমাৰ তাতে অভিযোগ আছে যে মই সেই মানুহ চিনি পাওঁ, কিন্তু মোৰ নামত ১০০-১৫০ নামত কমপ্লেইন কেনেকে হ'ল? গতিকে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। তাৰমানে পাকে প্ৰকাৰে আচলতে বিজেপি চৰকাৰখনে অহা দিনবিলাকত আহি থকা নাই। গতিকে চৰকাৰখন আনিবৰ বাবে এই ভোটাৰসকলৰ লগত যি ধৰণে ষড়যন্ত্ৰ ৰচনা কৰিছে ইয়াৰ কিন্তু তীব্ৰ বিৰোধিতা হ'ব আৰু ভয়ংকৰ পৰিস্থিতি অসমত হ'ব, গণ আন্দোলনৰ সৃষ্টি হ'ব। গতিকে স্পষ্টভাৱে চৰকাৰক কৈছো যে উন্নয়নৰ নামত ৰাজনীতি কৰক, কিন্তু মানুহৰ ভোটাধিকাৰ কৰ্তন কৰি ভোটাৰ লিষ্ট সংশোধনীৰ প্ৰক্ৰিয়াক আগত ৰাখি আপোনালোকে এই ধৰণে ভোট চুৰিৰ চিষ্টেমটো কৰি পেলাই আপোনালোকে যি ষড়যন্ত্ৰ ৰচনা কোনো পদ্ধতিতে মানি নলওঁ। আজি আমি দেখিছো যে বিভিন্ন জিলাত বিভিন্ন সমষ্টিত মানে ফৰ্ম বিতৰণ কৰা হৈ আছে, যি ফৰ্মত চহী কৰা আছে BLOৰ চহী কৰা আছে সেই ছিংগল ফৰ্ম মই আপোনালোকক দেখুৱাই দিম। ছিংগল ফৰ্ম চহী কৰা আছে, সেই ফৰ্মবিলাক মানুহক দিয়া হৈ আছে। সেই বিজেপিৰ নেতাবিলাকে সেই ফৰ্মবিলাক মানুহক দিছে আৰু এই বিশেষকৈ মাইনৰিটি অঞ্চলৰ মানুহবিলাকৰ নামবিলাক লিখি সেই ফৰ্মবিলাক জমা দি আছে আৰু অভিযোগনামা দাখিল কৰি আছে। গতিকে এইটো কোনো পদ্ধতিতে সহ্যকৰ বিষয় নহয়। স্পষ্টভাৱে কৈছো যে যিসকল BLOই হওক যিসকল অফিচাৰে হওক যে এনেকুৱা ধৰণৰ কৰ্মকাণ্ডবিলাক যদি বন্ধ নকৰে অনাগত দিনবিলাকত ৰাজপথত আন্দোলন চৰকাৰে সন্মুখীন হ'ব লাগিব, অফিচাৰবিলাকো হ'ব লাগিব, BLO হ'ব লাগিব, লগতে আইনৰ কাঠগড়াত তেওঁলোকক থিয় কৰাবলৈ বাধ্য হ'ম। আমি স্পষ্টকৈ কৈছো যদি কোনো মানুহ মৃত হৈছে, কোনো মানুহ ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ গৈছে, কোনো মানুহ ইয়াৰ সন্দেহজনক বুলি প্ৰমাণিত হৈছে, তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন কৰে, তাত কোনো আপত্তি নকৰিব। কিন্তু শ বছৰ ধৰি ইয়াত বসবাস কৰা, ইয়াৰে বছৰ ধৰি ইয়াত ভোটদান কৰা সেই মানুহখিনি কোনোবা মানুহৰ জৰিয়তে বিজেপিয়ে কমপ্লেইন কৰাই বা তেওঁলোকক অফিচাৰক নিৰ্দেশনা দি সেই ভোটাৰ লিষ্টৰ পৰা মানুহৰ নাম কৰ্তন কৰিব, এইটো আমি মানি নলওঁ। গতিকে অসমবাসী ৰাইজক আহ্বান জনাইছো যে অসমবাসী ৰাইজে সজাগ হ'ব লাগে, সচেতন হ'ব লাগে আৰু ৰাজপথত ওলাই আহিব লাগে, কাৰণ চৰকাৰৰ এই ষড়যন্ত্ৰ আমি অপৰাব লাগিব। আৰু এটা কথা স্পষ্ট কৰিছো যে আজি অসমত ধৰ্মীয় সংখ্যালঘুসকলক উপলব্ধি কৰা উচিত। মই বাৰে বাৰে কৈছিলো যে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোনো ধৰ্মীয় সংখ্যালঘুকে ভাল নাপায়। আজি বিভিন্ন সমষ্টিত আজি গৰিয়াই কওক, আজি মিয়া বুলিয়ে কওক, আজি আপুনি পমুৱা বুলিয়ে কওক, আজি দেশী বুলিয়ে কওক, প্ৰত্যেকটো সমষ্টিৰে য'ত বিজেপিৰ জিতাৰ অংক নাই, য'ত বিজেপিয়ে জিকিবলৈ অৱস্থা নাথাকিব সেই সমষ্টিবিলাকতো ব্যাপক হাৰত মানুহৰ ভোট কৰ্তন কৰা হৈ আছে। গতিকে ইয়াত সম্পূৰ্ণভাৱে এটা প্লেনিং কৰি আজি এই ধৰণে মানুহক অত্যাচাৰ কৰা হৈছে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে কৈছো আপোনাৰ এই কুটিল ৰাজনীতি, বিজেপিৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াক কৈছো আপোনাৰ এই কুটিল ৰাজনীতি, আপোনাৰ এই নিকৃষ্টতম পন্থাবিলাক আপোনালোকে বন্ধ কৰক, নহ'লে পৰিৱেশ কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন সৃষ্টি হ'ব। কাৰণ মোৰ ভোটৰ অধিকাৰ মই যদি কাঢ়ি লোৱা হয়, মই জীৱিত মানুহক যদি মৃত্যু বনোৱা হয়, মই কিয় মানি লম? কিয় বেলেগৰ জৰিয়তে যিজন মানুহ বঙাইগাঁও জিলাৰ মানুহ নহয় সেই বঙাইগাঁও জিলাৰ মানুহ লখিমপুৰত কমপ্লেইন কৰিব, তেওঁ কেনেকৈ গম পালে লখিমপুৰত সন্দেহজনক মানুহ আছে? আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰা হৈছে। ফৰ্ম কিয় বেলেগৰ হাতত গ'ল?
বিএলৰ ফৰ্মবিলাক কেনেকে বিএলৰ ফৰ্মবিলাক গ'ল যে যি ফৰ্মত নাম লিখি দিলে কমপ্লেইন হৈ যায়। যোৱাকালি এজন বিএলএ মুকলিভাৱে ওলাই আহিছে। তাৰ পিছতো যদি চৰকাৰ প্ৰশাসন নিৰ্বাচনী বিষয়াসকলে যদি গুৰুত্ব প্ৰদান নকৰে, তেনেহ'লে প্ৰত্যেকজন ব্যক্তি কিন্তু গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব লাগিব, আইনৰ কাঠগড়াত তেওঁলোকে থিয় হ'ব লাগিব। আজি নগাঁৱৰ যিজন নগাঁৱৰ আয়ুক্তই যি মেৰুদণ্ড পণ কৰি আজি তেওঁ হিয়াৰিং বন্ধ কৰি দিছে, কিয় বাকী জিলাৰ আয়ুক্তবিলাকে এতিয়ালৈকে কৰা হোৱা নাই? গতিকে স্পষ্টকৈ কৈছোঁ যে ইয়াৰ পৰিণাম কিন্তু আগন্তুক দিনবিলাকত চৰকাৰে ভুগিব লাগিব। চৰকাৰৰ যদি সৎ সাহস আছে, মানুহৰ হৈ যদি কাম কৰিছে, তেনেহ'লে সেই কথা লৈ যায় নিৰ্বাচন খেলক। কিন্তু ভোট চুৰি, ভোট কৰ্তন কৰি, জীৱিত মানুহক মৃত বনাই, মানুহৰ জৰিয়তে বেলেগ বেলেগ মানুহৰ নামত কমপ্লেইন কৰাই ভোট কৰ্তন কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যদি চেষ্টা কৰে, তেনেহ'লে ইয়াত কিন্তু সম্পূৰ্ণভাৱে অসমৰ ৰাইজে এবাৰ বিফল কৰিব।